number 6 1 ইয়াত আছে tan to the power 4 theta plus tan square theta equal to sec to the power 4 theta minus sec square theta এটা আমি এটো tan to the power 4 theta plus tan square theta আমি a sec to the power 4 theta minus sec square theta বুলি প্রুফ কৰিব লাগে তাৰ কাৰণে মই লেফট হ্যান্ড সাইড টো লিখি লৈছো লেফট হ্যান্ড সাইডত আছে tan to the power 4 theta plus tan square theta এতিয়া সবা এটুক মই কি কৰিম সবা tan to the power 4 theta টুক মই কি বুলি লিখিব পাৰো tan to the power 4 theta টুক লিখিব পাৰো tan square theta whole square টু লিখিব পাৰো ঠিক আছে এটো tan square theta টুক tan square theta লিখিলো হল এতিয়া আমি এটা আইডেন্টিটি পাইছিলো আইডেন্টিটিটো আছিল কি 1 plus tan square theta equal to sec square theta হলনে এটো পাইছো 1 plus tan square theta equal to sec square theta এতিয়া মই যদি 1 টু ইফালে লৈ যাও কি থাকিব ইফালে থাকিলে tan square theta equal to sec square theta minus 1 মানে tan square theta হলনি আমি sec square theta minus 1 টু লিখিব পাৰো এটা এ tan square theta টু হলনি মই লিখি দিলু sec square theta minus 1 plus a tan square theta টু হলনি মই sec square theta minus 1 মই লিখি দিলু ঠিক আছে ও ইয়াত এটা স্কয়ার আছিল tan square theta হলনি sec square theta minus 1 লিখিলু উপত স্কয়ার টু আছে হেতু ইয়াত আহি গল হল জাস্ট এটু কি হল a minus b whole square ফর্মত আহি গল a minus b whole square equal to কিমান a square minus 2ab plus b square a square অথাই আহিব sec square theta whole square minus 2ab মানে 2 into sec square theta into 1 plus b square মানে 1 square plus sec square theta minus 1 equal to কি আহিব সোয়া sec square theta whole square এটু কইলে কি পাম sec to the power 4 theta minus 2 গুণ 2 এ হল 2 sec square theta plus 1 square মানে 1 plus sec square theta minus 1 হল এটু plus 1 and minus 1 cancel গুছি গল থাকিলে কি sec to the power 4 theta এটু সোয়া minus 2 sec square theta plus sec square theta মানে দুটা sec square theta আছে তাৰ আগত minus আছে এটা sec square theta আগত plus আছে কিমান থাকিব minus sec square theta হয় না নহয় এইটো উলাবল দিছিলে নে sec to the power 4 theta minus sec square theta হৈ গল এটো হৈ গল আমাৰ রাইট হ্যান্ড সাইড ঠিক আছে নোট কৰি লবা Question number 2 ইয়াত কি আছে cos theta divided by 1 minus tan theta plus sin theta divided by 1 minus cos theta equal to sin theta plus cos theta প্ৰথমে মই লেফট হ্যান্ড সাইড টু লিখি লৈছো কি আহিব লেফট হ্যান্ড সাইডত cos theta divided by 1 minus tan theta plus sin theta divided by 1 minus cos theta হল এটা চাবা মই এটা বস্তু দেখিলো যে রাইট হ্যান্ড সাইডত sin theta আৰু cos theta আছে মই sin theta cos theta তে উলিয়াব লাগে হয় নহয় sin cos আছে কল ইয়াত আকৌ tan আৰু cot আছে গতিকে মই বাওফালে যিমান বিলাক টার্ম আছে সবকে sin cos লৈ লৈ যাও মানে কি কৰিম মই এটো cos theta to cos theta হৈ আছে হল 1 minus tan theta টুক লিখি দিলো sin theta by cos theta মানে যিমান টার্ম আছে সব বিলাকক মই sin আৰু cos ত এক্সপ্ৰেস কৰিছো সবকে sin আৰু cos ত এক্সপ্ৰেস কৰিছো হল plus উপৰত আছে sin theta তলত আছে 1 minus cot theta মানে cos theta divided by sin theta হল এটা মই কি কৰিম cos theta তো আছে উপৰত তলত কি হ'ব এটো ভগ্নাংশ এটো মাইনাস হৈ আছে 1 ৰ পৰা হয় নহয় এটো মই লখাগুলম cos theta হৰয় হৰণ লবয় পূৰণ কৰি কি পাম cos theta minus sin theta cos theta minus sin theta হল প্লাস এটো উপৰত sin theta তো থাকিব তলত কি থাকিব sin theta এটো হৰয় হৰণ লবয় পূৰণ কৰি কি পাম sin theta minus cos theta হল sin theta minus cos theta ঠিক আছে
এতিয়া কি কৰিম মই ভগ্নাংশটো এটা কৰি পেলাম এই cos থিটাটো ওপৰলৈ গুচি যাবগে নে cos থিটা আৰু cos থিটা পূৰণ হৈ কি হ'ব cos স্কয়াৰ থিটা ডিভাইডেড বাই cos থিটা মাইনাস sin থিটা হল প্লাস এই sin থিটাটো গুচি যাব ওপৰলৈ sin থিটা ইনটু sin থিটা কি হ'ব sin স্কয়াৰ থিটা sin স্কয়াৰ থিটা তলত হ'ব sin থিটা মাইনাস cos থিটা হল এটো এটা কি কৰিম মই এটো চোৱা এতিয়া এটুক মই যোগ কৰিব লাগে হল যোগ কৰিবলৈ চালো যে মই লসাগুটো যদি লবলৈ হয় এটা আছে cos থিটা মাইনাস sin থিটা এটা আছে sin থিটা মাইনাস cos থিটা উলুটা হৈ আছে মই যদি একে কৰি লওঁ তেতিয়া মোৰ যোগ কৰিবলৈ ভাল হ'ব হয় না লসাগু মোৰ এটাই আহিব এটো কাৰণে মই এটা কাম কৰিম ইয়াত উপৰে তলে মই মাইনাস পূৰণ কৰি দিম মানে দুইটাকে sin থিটা মাইনাস cos থিটা কৰি পেলাম ইয়াত উপৰে তলে মই মাইনাস পূৰণ কৰি দিম কি হ'ব চাবা নেক্সট স্টেপটো ইয়াত কৰিছো উপৰত মাইনাস পূৰণ কৰিলো মাইনাস cos স্কয়াৰ থিটা তলত মাইনাসটা পূৰণ কৰিম cos থিটা মাইনাস sin থিটা প্লাস ইয়েটো যেনেকৈ আছে তেনেকৈ লিখিলো sin স্কয়াৰ থিটা sin থিটা মাইনাস cos থিটা sin থিটা মাইনাস cos থিটা ঠিক আছে এটা কি হ'ব চাবা ইকুয়াল টু ইমপ্লাইজ নহয় হা এটো ইকুয়াল সাইন উপৰত এটো মাইনাস cos স্কয়াৰ থিটা হয়তো মাইনাস cos স্কয়াৰ থিটা লিখিলো মই মাইনাস cos স্কয়াৰ থিটা তলত চাবা মাইনাস টু যদি cos থিটা লগত পূৰণ কৰি দিও কি হ'ব মাইনাস cos থিটা হয় নহয় মাইনাস টু যদি cos থিটা লগত পূৰণ কৰো মাইনাস cos থিটা কো মাইনাস টু মাইনাস sin থিটা লগত পূৰণ কৰিলে কি হ'ব মাইনাস মাইনাসে প্লাস sin থিটা এটো পাম না পাম মানে মাইনাস cos থিটা প্লাস sin থিটা পা মাইনাস পূৰণ কৰি মই sin থিটা তো যদি আগত লিখো cos থিটা তো পাছত লিখো কি হ'ব sin থিটা মাইনাস cos থিটা হ'ব নাই sin থিটা মাইনাস cos থিটা প্লাস উপৰত আহিব এফালে sin স্কয়াৰ থিটা sin থিটা মাইনাস cos থিটা ঠিক আছে এটা মই লসাগু লবলৈ মোৰ এটা ভাল হল দুইটা হৰ একে আহিলে sin থিটা মাইনাস cos থিটা লসাগু আহিব sin থিটা মাইনাস cos থিটা ওপৰত কি আহিব মাইনাস cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা ঠিক আছে দেখলৈকে এটা চোৱা কি হ'ব sin স্কয়াৰ থিটাটো আগত লিখো cos স্কয়াৰ থিটাটো পাছত লিখিম জলে cos স্কয়াৰ থিটা যাব তাৰ আগত sin টো লগে লগে লাগি গুছি যাব আগত মাইনাস হৈ যাবগে cos স্কয়াৰ থিটা তলত আহিলে sin থিটা মাইনাস cos থিটা ঠিক আছে তো চাবা উপৰত চোৱা sin স্কয়াৰ থিটা মাইনাস cos স্কয়াৰ থিটা এটো আমাৰ এটা সূত্ৰত প্ৰয়োগ হ'ল কোনটো সূত্ৰ a স্কয়াৰ মাইনাস b স্কয়াৰ a ঠাইত আছে sin থিটা b ঠাইত আছে cos থিটা a স্কয়াৰ মাইনাস b স্কয়াৰ হৈ আছে এটো হ'ব কি a স্কয়াৰ মাইনাস b স্কয়াৰ ইকুৱেল টু কিমান হয় a plus b into a minus b হয় না নহয় a plus b ঠাইত আহিব sin থিটা plus cos থিটা আৰু a minus b আহিব sin থিটা minus cos থিটা হয় না নহয় cos থিটা হা sin থিটা plus cos থিটা sin থিটা minus cos থিটা a plus b into a minus b হৈ গল তলত আহিব sin থিটা minus cos থিটা sin theta minus cos theta sin theta minus cos theta cancel থাকিলে কি sin theta plus cos theta sin theta plus cos theta এটুকে উলিয়াবল দিছিল আমাক sin theta plus cos theta রাইট হ্যান্ড সাইডে আমাৰ ওলাই গল না নাই রাইট হ্যান্ড সাইড হল ওলাই গল ঠিক আছে নোট কৰি লবা এটো কোয়েশ্চন নাম্বার 63 এটো কি আছে root of sec theta minus 1 divided by sec theta plus 1 equal to cos theta minus cot theta তো মই প্ৰথমে লেফট হ্যান্ড সাইড তো লিখি লৈছো LHS to কি আছে root of sec theta minus 1 divided by sec theta plus 1 equal to মই এটা কাম কৰো এই root to মই প্ৰথমে উঠাই লও হা root to মই কেনেকৈ উঠাম হেতু চাবা লজিক তো চাবা sec theta plus 1 তো আছে তলত
sec theta plus 1 to আগৰ পৰা আছে দিয়ে আছে প্ৰশ্নত মই sec theta minus 1 এটা পূৰণ কৰি দিলো লগত হা sec theta minus 1 এটা পূৰণ কৰি দিলো তলৰটো লগ ওপৰত sec theta minus 1 টা আছে এটো sec theta minus 1 টো যে পূৰণ কৰিলো তলত পূৰণ কৰিলেটো নহব ওপৰটো পূৰণ কৰিব লাগিব তেতিয়াহে মানটো একে থাকিব হেতু কাৰণে ওপৰটো sec theta minus 1 এটা মই পূৰণ কৰিলো হল equal to root of এটো সোয়া sec theta plus 1 into sec theta minus 1 তাৰ মানে sec theta টুক যদি a ধৰো 1 টুক যদি b ধৰো a plus b into a minus b হৈছে নে তাৰ মানে কি a plus b into a minus b মানে a square minus b square a ঠাইত আছে sec theta a square ঠাইত আহিব sec square theta minus b square ঠাইত আহিব কি 1 square হয় না b ঠাইত 1 আছিল 1 square টুক মই 1 বুলিও লিখিব পাৰো হয় না 1 বুলি লিখিলো মই 1 square টুক উপৰত চোৱা sec theta minus 1 দুটা হল নাই sec theta minus দুটা হল নাই হেতু কাৰণে sec theta minus 1 মই হোল স্কয়াৰ লিখিলো এটা চোৱা কি হ'ব ৰুটটো উঠি গল ৰুটটো উঠি না যায় এটো লাইনত পাছৰ লাইনত থিব হা sec square theta minus 1 মানে কি আগৰ অংকটোত কৈ আছো sec square theta minus 1 মানে tan square theta উপৰ হ'ব কি sec theta minus 1 হোল স্কয়াৰ পাছৰ ষ্টেপটো এফালে লিখিছো এটো সোয়া tan square theta tan ৰ ওপৰত স্কয়াৰটো আছে কেনে tan ৰ পৰা ৰুটটো উঠি গুছি যাব থাকিব অকল tan theta আৰু ওপৰত sec theta minus 1 হোল স্কয়াৰ এই স্কয়াৰটোৱে sec theta minus 1 ৰ ওপৰত ৰুটডাল উঠাই দিব থাকিব কি sec theta minus sorry এটো minus 1 এটো মই দুভাগ কৰি লিখো sec theta divided by tan theta minus 1 by tan theta equal to sec theta মানে 1 by cos theta লিখিব পাৰো sec theta হয় না নহয় আৰু tan theta কি লিখিব পাৰো sin theta divided by cos theta হয় নে minus 1 by tan theta মানে cot theta 1 by tan theta মানে কি cot theta এটো মই এটো কি কৰিম এটো মই ভগ্নাংশটো এটা কৰো 1 টো ওপৰতে থাকিব এই cos theta টো ওপৰলৈ গুছি যাব হয়নে আৰু এই cos theta টো তললৈ গুছি আহিব আৰু এই sin theta টো তলত থাকিব এতিয়া মই দেখিলো cos theta কটাকটি গুছি গল এফালে থাকিলে cot theta এটো কি থাকিলে ওপৰত থাকিলে 1 তলত থাকিলে sin theta 1 by sin theta মানে কি cosec theta হয় না নহয় cosec theta minus cot theta এটো হৈ গল তোমাৰ আনসাৰ এটো হৈছে কিমান রাইট হ্যান্ড সাইড বুলালে ঠিক আছে নোট কৰি লবা এটো লিখি লৈছো লেফট হ্যান্ড সাইড টু কি আছে cot theta plus tan theta ইয়াক কি বুলি প্রুফ কৰিব লাগে sec theta into cosec theta বুলি প্রুফ কৰিব লাগে ঠিক আছে এটো কেনেকৈ কৰিম এতিয়া মই জানো যে cot theta মানে কি 1 by tan theta plus এটুক tan theta টুক মই লিখিলো tan theta এটুক চেঞ্জ কৰিছো এটুক চেঞ্জ নাই কৰা হা এটা এই দুটা মই যোগ কৰিম কেনেকৈ যোগ কৰিম লখাগু কি আহিব tan theta আহিব ঠিক আছে এতিয়া হৰয় হৰণ লবয় পূৰণ tan theta হৰণ কৰিলে এবাৰ গল একৰ লগত একটো পূৰণ কৰিলত 1 প্লাস ইয়াৰ তলত 1 আছে 1 tan theta হৰণ কৰিলে কিমান হ'ব tan theta হ'ব tan theta লগত আকৌ এই tan theta টো পূৰণ কৰিলে tan square theta এতিয়া ওপৰটো লালে tan square theta আমি জানো যে tan square theta মানে 1 plus tan square theta মানে কি sec square theta আগতে আমি পাই আহিছো আগৰ কিটা কোৱেছনত এটো আহি গল sec square theta divided by tan theta equal to sec square theta টুক মই এনেকৈ লিখিব পাৰো sec theta into sec theta divided by tan theta ঠিক আছে নেক্সট স্টেপ টু ইয়াত লিখিছো এটা কি কইলো sec theta টুক মই প্ৰথমটো sec theta থাকিবলৈ দিলো পাছৰ sec theta টুক লিখিলো 1 by cos theta তলৰ tan theta টুক লিখিলো sin theta divided by cos theta ঠিক আছে এতিয়া কি কৰিম এই sec theta টো ৰাখিম জায়গাত sec theta into a1 টো ওপৰত থাকি আহিব
হয়নে cos থিটাটো তললৈ গুচি আহিব ওপৰৰ ভগ্নাংশৰ হৰটো কি হয় তললৈ গুচি আহে এতিয়া এই cos থিটাটো তললৈ গুচি আহিলে আৰু এই তলত কি থাকিলে sin থিটাটো থাকিলে আৰু তলৰ ভগ্নাংশত যেটো হৰ থাকে এই cos থিটাটো এটো গুচি যাবগে কি ওপৰলৈ cos থিটা ঠিক আছে এই cos থিটা কেনসেল গুচি গল থাকিলে কি sec থিটাটো মই এবাৰ এক্সট্ৰা কে লিখিলো ইনটু কি থাকিলে 1 বাই sin থিটা থাকিলে কি sec থিটা 1 বাই sin থিটা মানে কি cosec থিটা এটো হৈ গল আমাৰ কি রাইট হ্যান্ড সাইড ঠিক আছে এটো নোট কৰি লবা নেক্সট question number 5 এটো লাস্ট question হা চেপ্টাৰ 2 এটো এক্সাৰসাইজৰ এটোৱে হৈছে লাস্ট question মই লেফট হ্যান্ড সাইড টু লিখি ললো লেফট হ্যান্ড সাইড টু কি আছে 1 বাই 1 প্লাস sin থিটা প্লাস 1 বাই 1 মাইনাস sin থিটা ঠিক আছে এটো গুলিয়াবগে লাগে কি বুলি 2 sec square থিটা বুলি প্রুফ কৰিব লাগে ঠিক আছে এটা এটো মই এলসিএম লম লসাগু লম কেনেকে লম 1 প্লাস sin থিটা ইনটু 1 মাইনাস sin থিটা কি আহিলে লসাগু আহিলে ওপৰত আহিব কি সোয়া হৰয় হৰণ লবয় পূৰণ 1 প্লাস sin থিটাৰে যদি এটো পূৰণ কৰি দিও এটো কটা কটি গুচি যাব থাকিব 1 মাইনাস sin থিটা 1 মাইনাস sin থিটা লগত ওপৰৰ 1 টো পূৰণ হৈ কি হ'ব 1 মাইনাস sin থিটা থাকিব প্লাস 1 মাইনাস sin থিটাৰে যদি ইয়াক হৰণ কৰি দিও 1 মাইনাস sin থিটাটো কেনসেল গুচি যাব থাকিব 1 প্লাস sin থিটা 1 প্লাস sin থিটা লগত ওপৰৰ 1 টো পূৰণ হৈ কি হ'ব 1 প্লাস sin থিটা হ'ব ঠিক আছে এতিয়া দেখিলো যে মাইনাস sin থিটা প্লাস sin থিটা ইয়াত কেনসেল গুচি গল থাকিলে কি ওপৰত 1 প্লাস 1 মানে 2 থাকিলে তলত কি থাকিলে 1 প্লাস sin থিটা ইনটু 1 মাইনাস sin থিটা তা মানে a প্লাস b ইনটু a মাইনাস b ফৰ্মত আমাৰ পৰি গল ইকুৱেল টু কিমান হ'ব a স্কয়াৰ মাইনাস b স্কয়াৰ তা মানে 1 স্কয়াৰ মাইনাস sin স্কয়াৰ থিটা 1 স্কয়াৰটোক মই 1 বুলিও লিখিব পাৰো 1 স্কয়াৰ মানে কি 1 এই হয় ইকুৱেল টু 2 বাই 1 মাইনাস sin স্কয়াৰ থিটা ইকুৱেল টু কি এটা আসলে আমাৰ আইডেন্টি সূত্ৰ এটা আছিল cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা ইকুৱেল টু 1 ইমপ্লাইজ মই যদি cos স্কয়াৰ থিটাটো এফালে ৰাখি দিও ইফালে কি ওলাব 1 মাইনাস sin স্কয়াৰ থিটা তাৰ মানে 1 মাইনাস sin স্কয়াৰ থিটা ভ্যালুটো কিমান cos স্কয়াৰ থিটা তলত এটো কি লিখিম cos স্কয়াৰ থিটা 1 মাইনাস sin স্কয়াৰ সলনি cos স্কয়াৰ থিটা ইকুৱেল টু এটো এনেকৈ লিখিব পাৰো নাই 2 into 1 by cos square theta equal to হল 2 1 by cos theta মানে কি আসলে sec theta 1 by cos square theta মানে কি আহিব sec square theta ঠিক আছে উলালে না রাইট হ্যান্ড সাইড উলাই গল এটো হৈ গল কিমান আমাৰ রাইট হ্যান্ড সাইড ঠিক আছে চেপ্টাৰটো ট্ৰিগোনোমেট্ৰি খতম হৈছে শেষ হৈছে হা এটো ভালকে চাবা ভিডিও বিলাক কৰি চাবা এবাৰ নহলে দুবাৰ নহলে তিনিবাৰ কৰি চাবা এনেকুৱা আইডেন্টিটি বিলাক আহে প্ৰুফ কৰিবলৈ দেই অভেদ বিলাক প্ৰুফ কৰিবলৈ পৰীক্ষাত আহে এছএছএলসি গটিকে তো ভালকে চাই